ক'ত আছে বে বে আকৌ আহিছে আজি ৰ'দটো মই তোৰ কলিয়া দেখি মই কিন্তু একদম হাইৰাণ হৈ গৈছো আবে চন মই থাকোঁতে তই প্ৰিয়াক তোৰ প্ৰপাৰ্টি বুলি ক্লেইম কৰিব আহিছ এইটো এইটোই সেইটো মোৰ আগত পাহাৰ শ্ৰাদ্ধ কৰিব মোৰ আগত এইবোৰ বতলা ভাষণ জাৰি লাভ নাই মোৰ চাফ কথা প্ৰিয়া ইজ মাই গুড ফ্ৰেণ্ড অ'কে তোৰ ভাল বন্ধু বুলি কৈছে কৈছো আলবাত কৈছো আহি আছে এটা গিফ্ট কিনিব লাগে লেটছ গো প্ৰিয়া মই নাযাওঁ প্ৰিয়া নোযোৱা নাযাওঁ তুমি যে এটা পাক্কা টাপৰি মইতো জানাই নাছিলো মোৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱা গেট আউট কি মোক তুমি শুনা নাই ফুট বে মৱালি নাইতো লাফা মাৰিম ইয়াত আৰু লাষ্ট যায় গিৰিব গুৱাহাটী চল ফুট অ'কে দেখা যাব কিরে নাথ যাবি নেকি না মোৰ লগত গ'লে কণ্ডেম হৈ যোৱাৰ ভয় আছে ভয় কি আছে তবে তোমাৰ লগত যাবলৈ অকমান টেকনিকেল প্ৰব্লেম আছে মৰদ বনো ইয়াৰা মৰদ এই সাহিত্য সভা বাই বাই বেয়া নাপাব এই সময়ছোৱাত কিন্তু ৰাতি বুলি কোৱা নহয় গধূলি বা সন্ধিয়া বুলিহে কোৱা হয় নহয়নে মামা মামা আপোনাৰ চাউনিত মই অবিশ্বাসৰ ৰেঙনি দেখিছো যে তুমি বাৰু পোনে পোনে ইয়ালৈকে আহিছানে মামাই বাৰু মোৰ লগত ৰহস্য কৰিছে নেকি মানে মই এবাৰ কোৱাৰ পিছত যে মই য'তে ত'তে ভ্ৰমি ফুৰি সময় অপচয় নকৰো যেনেকৈ কৈছিলো সেইমতে নিৰ্ধাৰিত সময়ত মই উপস্থিত হোৱাহি নাই জানো নহয় হৈছা মই সুধিব বিচাৰিছিলো যে ৰহস্য বুলি কয় জানো নকয় তাতেইতো মোৰ যত দুখ নিজৰ হাতত ইমানবোৰ ধুনীয়া ধুনীয়া শব্দ ব্যৱহাৰৰ আশাত বহি আছে আৰু আমি মানে ৰবা আমি মানে সকলো এটা জাতি মই যদি ৰহস্য বুলি নকৈ মামাই মোৰ লগত ইয়াৰ কি কৰিছে বুলি ক'লোহেঁতেন তুমি চাগে ক'লাহেঁতেন বাহ কি ভাষা ইহঁতে আৰু তোমাক ক'ত মলে পাৰিব কিন্তু আজি একেবাৰে ছাতি লৈ আহিলা যে কাৰণ আছে কিন্তু তাৰ আগতে মই অলপ পূজামুক্ত হৈ লওঁ নে কি যে কয় অসমীয়া লাঠি লাঠি টিয়নি নেৰিবি ঐ নেৰিবি এৰিব যে লাগিলে থিয় থিয় মৰিবি থিয় থিয় মৰিবি তুমি এতিয়া ইয়াত বিহু মাৰিবা নেকি তুমি অসমীয়া ছোৱালী হৈ এই কথা কৈছা বিহু কি যেতিয়া তেতিয়াই পাতিব পাৰি নেকি বিহু হৈছে বসন্তক আদৰাৰ উৎসৱ জীয়ৰী বোৱাৰীৰ তাঁত বাতিৰ দৃশ্য গধূলি ঘৰে ঘৰে ঢেঁকীৰ শব্দ ইয়াৰহে বিহুৰ বতৰ আৰু এটা কথা মামা কিবা ক'লে নেকি নাই নাই তুমি চলাই যোৱা বিহু আমাৰ জাতীয় উৎসৱ কিন্তু সেই বুলি বছৰটোৰ আধাখিনি সময় এটা জাতীয় উৎসৱত মজি থাকিব লাগেনে অসম সম্পৰ্কে তোমাৰ জ্ঞান যে প্ৰচুৰ সেইটো কথা আমি বুজিব পাৰিছো কিন্তু বিষ্ণুজ্যোতি তোমাৰ জীৱিকা মামাই তুমি কি কৰা জানিব বিচাৰিছে তুমি বেংকত চাকৰি নকৰা জানো নিশ্চয় মামা মই এক ৰাষ্ট্ৰীয়কৃত ধনভঁৰালত কাৰ্যৰত যদিও বৰ্তমান এক গভীৰ অধ্যয়নৰ বাবে আৰ্জিত ছুটিত আছো টান অসমীয়া কয় বাৰু এই প্ৰিয়া বানটো তহঁত এতিয়া ইয়াৰ পৰা যাচোন মই বিষ্ণুৰ লগত বিশেষ কথা এটা আলোচনা কৰিব খোজো প্ৰাইভেট নেকি অ'কে মাত নলগাকৈ গুচি নাযাবা কিন্তু মামাই মোক কিবা সুধিব খুজিছিল নহয় মানে তুমি আমাৰ প্ৰিয়াক কেনে দেখা কেনে দেখো মানে আপুনি আচলতে খুজিব খুজিছে মই প্ৰিয়াক বিয়া কৰাম নে নাই মানে আমি প্ৰিয়াৰ বাবে উপযুক্ত বৰৰ সন্ধান কৰি আছো তো তুমি যদি কোৱা নাই মামা
জীৱন সংগিনী বাছনিৰ দায়িত্ব মোৰ মাক অৰ্পণ কৰিছে। কি হ'ল মামা? বাৰু বিষ্ণু, তুমি অলপ বহাচোন। মই কি কৈছিলো মিষ্টাৰ ফুকন, যে আপুনি পস্তাব। আজি পস্তাইছেতো। মামাৰ কি হ'ল হে? একেবাৰে মনে মনে গৈ বিচনাত উঠিল যে। Every dog has his own day, baby. প্ৰথম দিন তেওঁৰ দিন আছিল।